কি ইংগিত দি আছে এইবোৰ কিবা আছে আপোনালোকে জনাবচোন কাক বেছি ভাল পায় আমি চাই চাই ওচৰ আহি পালোঁ আৰু ফৰমাইছ আৰু এটা বস্তু আপোনালোকক দেখুৱাই নাই জিম অফিচ ঘৰ বিয়া চিয়া যেতিয়া হোৱা নাছিলে তেতিয়া সেইটো টাইমত মই ভাবোঁ আৰু কোনোবা হাজবেণ্ড হয় লাগিব পুৰা মেনিফেষ্ট কৰোঁ আৰু খাই চাওঁ আৰু এতিয়া কথা ক খালি পট বাহিৰতো আনকি কিবা যদি এনেকুৱা থাকে ন আপোনালোকে জনাব কমেণ্টত আপোনালোকেও খাব পাৰে সঁচা কৈছে একদম ৰিকমেণ্ড কৰি গুচি নাযাব ৰ'ব আৰু পাত বিয়া সেইটো কিনি ল'লোঁ লাগিছে ধুনীয়া হেল্ল' এভৰিৱান গুড মৰ্ণিং এইফালে বাইক গুচি আছে আৰু আমি এতিয়া অকণমান যাম কি ইংগিত দি আছে এইবোৰ কি ইংগিত দি আছে এনেকৈ যাওঁ আমি এতিয়া যাম মানে কি আমি বজাৰ কৰিব যাম সেইকাৰণে ওলাইছোঁ আৰু মোৰ নাম হ'ল যে বনস্মিতা আৰু মোৰ নামটো কৈ দিছোঁ তোৰ নামটো কিবা আছে জিন্তু আৰু মোৰ নাম হ'ল যে বনস্মিতা আৰু আপোনালোকে জনাবচোন কাক বেছি ভাল পায় বনস্মিতাক বেছি ভাল পায় নে জিন্তুক বেছি ভাল পায় এনে ধেমালি কৰিছোঁ যিয়ে নহওক ভাবিলোঁ যে যিহেতু আমি এতিয়া ওলাই যাম আৰু আজি বন্ধ আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি আৰু আপোনালোকৰ লগতো মানে আজি কি সৰু সৰু বস্তু কৰোঁ শ্বেয়াৰ কৰিম আৰু আমাৰো মেমৰি হিচাপে থাকি যাব তো এনেকৈ থৈ দিম আৰু কালেক্ট কৰি পেলাই তো এতিয়া যাওঁ আৰু বাইকখন ওলাই আনক মই গেটখন খোলোঁ আৰু ৰ'দটো আজি বহুত ধুনীয়া দিছে লাহেকৈ আৰু গৰম পৰিবই আৰু লগতে এইফালে আহি আছে ফাকুৱা হোলী কোনে খেলিব হোলী জনাব এতিয়া যাওঁ একদম ধুনীয়াকৈ ঘৰৰ কাম চাম হৈ গ'ল গা পা ধুলোঁ ব্ৰেকফাষ্টো কৰিলোঁ এতিয়া ওলাইছোঁ এই ৰাম বাইককেইখন কেনেকৈ থৈ দিছে একেলগে গোটেইবিলাক তিনিখনে এনেকৈ থৈ দিছে কি হ'ল আমি বাইকৰ তেল ভৰালোঁ এতিয়া হ'ল যে হাৱা চেক কৰিব লাগিব বাইকৰ জলকীয়াও লাগিব চব্জি বজাৰ হৈ গ'ল আৰু এতিয়া এইফালে মাংস লৈ আছে মাংস দিবই আৰু চ' এতিয়া মই সেইকাৰণে ৰৈ আছোঁ মই তাৰে ওচৰলৈকে যোৱা নাই আৰু চাব আহিছোঁ তই লেগ পিচটো কেনেকৈ ৰাখ ডাঙৰকৈ ৰাখ নে সৰুকৈ ৰাখিলোঁ ডাঙৰ এইজনীয়ে বোলে শুব আৰু ফৰমাইছ গান গাব লাগে বোলে জলদি গান গাই দিয়া এতিয়া লওঁ অলপ শুই লওঁ অলপ ৰেষ্ট কৰি লওঁ মই তোৰ গান শুনি পেলাই বঢ়িয়া টোপনি মই অ'কে আধা ঘণ্টা ঠিক আছে আচলতে লুকায় থাকিব দে ছায়া বুঢ়িয়াৰ জুহালতে চকুলো শুকাই দেউতাৰো একেদশা পদূলিলে চাই বহুদিন হ'ল সৰুবো মুখ দেখা নাই চেনেহীৰা কাষত আজি জোনতৰা নাই পোহৰ বুলি জীয়ালো মনে প্ৰাণতে হাতেৰে টুকিৰো পুৱা জোনৰে ছবি যিহেতু ভাত খাব সময় হৈছে সেইকাৰণে ভাত বনাব লাগিব আৰু ভাত আমি এতিয়া বনাবৰ কাৰণে পুৰা ৰেডি কৰি আছোঁ দুইটাই ভাতটো হ'লে ন ভাত হ'লে আৰু মই মানে চব ধুই দিলোঁ আৰু এটা বস্তু আপোনালোকক দেখুৱাই নাই এইখন যে মই কৰা হয় দেই কেনভাছখন এনে চাগে ভিডিঅ'ত দেখি থাকে কিন্তু এইটো মোৰ 2010তে কৰা সেইকাৰণে বনস্মিতা 10 বুলি লিখা আছে এটা বস্তু শুন না মোৰ হাতখন ইমান ধুনীয়া গোন্ধ ওলাই আছে এবাৰ চাবি নেকি নাই তুই মাংস দিছা বহুত বেয়া গোন্ধ এতিয়া পাইছোঁ একবাৰ এনেকৈ দিওঁতে হেঁচাতকৈ মাৰিছোঁ নাকত চাওচোন
তোৰ টেলেণ্ট এইটোৰ টেষ্টটো অলপ বেলেগেই হয় পুৰা কেৰাহী গৰম হৈ গ'ল ন এইফালে পুৰা হৈ গ'ল এইটো পিঠা আৰু এয়া পুৰা গোটেইখিনি ৰেডি আৰু ধোৱা চোৱা হৈ গ'ল এতিয়া খালি বনাব লাগে আৰু বনোৱা চিকেনৰ ডিপাৰ্টমেণ্ট এইফালে হয়নে আৰু এইমাত্ৰ কি কৈ আছিলি খানা বনাই ভাল লাগে মোৰ কিন্তু টাইমে নাপা ন প্ৰব্লেমটো এইটো এইটো কি এতিয়া মোৰ ভাগৰ মানে মোৰ ডিপাৰ্টমেণ্টৰ কামবোৰ কৰোঁ মোৰ সৰু সুৰা ডিপাৰ্টমেণ্ট বহুত ধাৰ আছে দেই এইখনেৰে কাটিলে ভালকৈ কাটি বুজিছনে বহুত ধাৰ আছে কিন্তু হাত চাত কাটি যাব আৰু গ'ল বিলাহীটো দিব পাৰিবি এতিয়া আৰু হ'ল ছাৰ লওক আপোনাৰ বস্তু লগত থ'লো কিনো দেখাই নহয় গোটেইখিনি বিলাহী অঁ তোৰে হয়তো তোৰ পৰা নাকাৰো দেই এইখিনি মই অলপ আগতে যে আদা নহৰুখিনি কাঢ়ি থকাৰ কাৰণে পূৰা কৈ আছিলে সেইফালে গৈ আছে বিলাহী এতিয়া বহুত দেৰিৰ পৰা লাইন নাই কিয় বা পৰি আছে নেকি ঠিকে আছে কিয় বা কি হৈছে বা বেৰেল ঠিকে আছে কিবা এটা কবি এতিয়া দৃষ্টান এটা মাত কিবা এটা দৃষ্টান মন গ'লে কাণ চান ফালি দিবি দেখোন ব'ল বাহিৰত এনে ফুৰিব ব'ল আৰু মানে কোনোবাই পেচিন হৈ এজন দুজনে কমেণ্ট কৰি পেলাই কৈ থাকে যেতিয়া মানে ই গান গায় মানে কৈ থাকে যে মানে এই ওচৰৰ মানুহবিলাকে মানে কি ক'ব কিন্তু এটা বস্তু দেখাব খুজিছোঁ এইফালেও কোনো নাই লগতে এইফালেও কোনো নাই কেমেৰামেনটো পিছে কেনে একদম এনেকৈ দিয়াৰ লগে লগে পুৰা দেখাই দিছে ত' আমি পুৰা অকলে এইটো ফ্ল'ৰত ত' চিন্তা নাই আৰু লগতে সেই মাইকটো মানে কিমান দূৰলৈকে মানে শুনা নাপায় ন নাপায় মানে ঘৰৰ ভিতৰতে মই ইমান আইডিয়া নাই বাট ষ্টিল আৰু সেনেকৈ বুলিয়ে ভাবোঁ ত' এতিয়া আমি আহিছোঁ বাহিৰত কাৰণ কিয় এই মানুহজনে বাহিৰত আহিবই নাপায় হয়নে হা এইটো চাইডে আহিব নাপাওঁ এইটো চাইডত আহিবই নাপায় সদায় মানে দৌৰা দৌৰিৰ কাৰণে জিম অফিচ ঘৰ জিম অফিচ ঘৰ জিম অফিচ ঘৰ জিম অফিচ ঘৰ সেইটোৱে হৈছে লাইফ ন আৰু নহয় কি হৈছে মানে মই অলপ আগতে শুইছিলোঁ ন আধা ঘণ্টামান শুলোঁ ন কিন্তু অলপ আৰু বেছিকৈ শুব মন আছিল মাজতে মানে কাহ উঠিলোঁ পানী খালোঁ আকৌ মানে অকণমান টোপনিটো ভাঙি যায় ন এনেকুৱা আৰু যেতিয়াই মানে ই গান গায় নহয় আৰু মই শুব পাওঁ ইমান মজা লাগে বিয়া চিয়া যেতিয়া হোৱা নাছিলে তেতিয়া সেইটো টাইমত মই ভাবোঁ আৰু মানে আগতে সেইটো টাইমত খুব মানে নাজানো আৰু মোৰ নিজৰ কথাটো কৈছোঁ বহুতে চাগে কৰিছিলে সেইটো টাইমত কি হৈছিল FM-ত মানে বহুত মানে এনেকৈ গান চান শুনা গৈছিল ন এনেকৈ তাৰপিছত ইয়েৰফোন লগাই পেলাই তেতিয়া সেইটো টাইমত মানে জুবিন দাৰ পাপন দাৰ গান শুনি পেলাই মই মানে পূৰা একদম ধুনীয়াকৈ শুওঁ আৰু ইমান মজা লাগে তাই সদায় মানে ভাবোঁ মোৰ যদি মানে যেতিয়াই কোনোবা হাজবেণ্ড হয় তেতিয়া গান চান গাব জানা যদি হয় এটলিষ্ট মই এনেকৈ শুই থকাৰ টাইমত যদি এনেকৈ গান চান গাই ইমান ভাল লাগিব পূৰা মেনিফেষ্ট কৰোঁ আৰু পাই গৈছে সেইকাৰণে বিৰাট ভাল লাগে কিবা গাড়ীত গৈ থাকিলেও মানে গান গাই গৈ থাকিলে মই কৈ থাকোঁ আজিকালি কিন্তু গায় ন গালি চালি খোৱাৰ পিছত আৰু এতিয়া গোৱা হৈছোঁ আৰু ন এদিন বেয়া ধমকি দিছিলোঁ ন তেতিয়াৰে পৰা আহি গৈছে লাইনত গান গাওঁ আজি মাংসটোত পানী দিব নালাগে নেকি এনে খাম দে ভাল লাগিব হ'ব হৈছে আৰু ন কালাৰটো বাৰু টেৰিফিক হৈছে টেৰিফিক আগতে যেতিয়া সৰু আছিলোঁ আৰু এই সৰু বস্তুটো মোৰ এতিয়াও আছে মানে ঘৰত মাংস থাকিলে মই সেইটো বস্তু
বহুতে চাগে ৰিলেট কৰিব পাৰিব আগতে চানডে ৰবিবাৰ যেতিয়া আহে বা যেতিয়াই মাংস থাকে ন বাপৰে সেই মানে ভোকটো বেছি হয় মানে এনেকুৱা লাগে যে কেতিয়া খাব পাম কেতিয়া খাব আৰু এইটো চেম বস্তুৱে হয় মোৰ অকণ বুজি লৈছোঁ ইয়াত আজি আৰু ক'ৰবাত যাব আছে আমাৰ দেখুৱাই থাকিম ক'ত যাম কি কৰিম আৰু এই ৰেচিপিটো কোনে বনাব দিছে কি কৰিব দিছে এইবোৰ কৈ আছোঁ বাৰু ফাৰ্ষ্টতে খাই চাওঁ তাৰপিছত কেনেকুৱা হৈ জনাম তাৰপিছত আপোনালোকক জনাম যে কোনে কৈছে কি কৰিছে হয়নে ৱাহ কি মজা আৰু এইটো চেফ চেফ ঠিকে কৈছোঁ নে ঠিকে কৈছোঁ বুজি পালে হ'ল দে আৰম্ভ কৰিছোঁ তো দে খাওঁ তয়ো বচোন একেলগে খাম বহিম দে নবহিম নেকি আহ বহি লৈছোঁ দে বল কিন্তু বোলে পানী এগিলাচ লওঁ ল দে হ'ব বাহ তো আজি আমাৰ দুপৰীয়াৰ সাজ সৰু আলুৰে মাংস চিকেন তো খাই চাওঁ দেখাততো কালাৰটো মজা হৈছিলে খাই কেনে হৈছে মজা মজা কৈছোঁ কি বনাইছোঁ হে কেনে হৈছে মই বনাইছোঁ ন ভাল হ'ব সেইকাৰণে সঁচা ভাল বনাইছোঁ দেই বহুত টেষ্টি বনাইছোঁ বহুত ভাল হৈছে আৰু মোৰ নহয় জোল চোল মানে বেছি পানী চানী নিলে বেছি ভাল লাগে এনেকৈ খাই তই ভাল পায়নে এনেকৈ তো আমি খাই লওঁ আৰু আপোনালোকক জনাই আছোঁ ৰ'ব এটা কথা কি এইটো ফটো বুলি ভাবি আছে নেকি আমি ভাত খালোঁ ৰাইজসকল আৰু এতিয়া বাজি আছে কেইটা বাজিছে 2টা বাজি গ'ল চাগে বেছিয়ে বাজি চাগে 3টা 2:57 বাজিল আৰু নহয় আমি যে আজি যে চিকেনটো খালোঁ ইফালে কিবা আন্ধাৰ হৈ আছে এনেকৈ আছোঁ অঁ এতিয়াহে ভাল লাগিছে অঁ আমি যে কি কয় বোলে আজি যে চিকেনটো সৰু আলুই দি যে খালোঁ খোৱা শেষে হোৱা নাই নেকি তোৰ এতিয়া সময়ত কি হৈ থাকো বিৰাট কি লাগে থিয় কি কৰিম মানে কিবা এক্টিং দেখাব লাগিব ন তই কিবা ক আমি এতিয়া চিকেন দি ভাত খালোঁ সৰু আলু আৰু চিকেন অঁ সেইটো ই বনাইছিলে আৰু সেইটো যে মানে একচুৱেলি আমাৰ মানে খোৱা কথাটো হ'ল যে কিয় আমাৰ মানে এই লাষ্ট এটা যে চিকেন দি কফি দি ক আৰু ক এতিয়া কথা ক খালি পট 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 কফি মোৰ হাতখন কি গ'ল কফিটো দি যে চিকেন বনাইছিল ভিডিঅ'ৰ বাহিৰতো আনকি ৰেষ্ট নাই ৰাতিপুৱা শুই থকা টাইমখিনি শুই উঠাৰ পৰা ভালে কথা ন মই এণ্টাৰটেইন কৰি থাকোঁ কাৰণ ই চুপ থাকে কোনোবাইতো ক'বই লাগিব ন পাগলা হৈ যাম দেখোন মই ভাল লাগিছে কিন্তু মোৰ মূৰটো বিষয় আছে ইমান বেয়া দেখা হৈছে কি ক'বলৈ ক'ব দে না শান্তিত তাৰপিছত লাষ্ট টাইম যে মানে চিকেন আৰু কফিটো যে বনাইছিল ন ভাইটি এজনে বনাই বোলে খাইছে তেওঁ থাকে গহপুৰত থাকে দেই কি জানিবা তেওঁৰ নাম হ'ল যে ৰক্তিম বৰুৱা তো তেওঁ মানে কৈছিল যে বা এদিন সৰু আলু দি চিকেন বনাই খাব সেই বুলি আমি আজি সৰু আলু দি চিকেন বনাই খালোঁ তেওঁৰ কথা মতে তেতিয়া মই কৈছিলোঁ তুমি বনাব দিয়া বুলি ক'ম তেতিয়া মানে সকলো ৰাইজকে কৈ দিম আৰু তোমাৰ নামটো এনেকৈ তো আপোনালোকেও কিবা যদি এনেকুৱা থাকে ন মানে এইটোৰ লগত এইটো বনাই খাব এইটোৰ লগত এইটো বনাই খাব আপোনালোকে জনাব কমেণ্টত আমি ট্ৰাই কৰিম যেতিয়াই বন্ধ পাওঁ ন বনাই খাবলৈ কিন্তু আজি কিন্তু মজা আছিল এইটো সঁচাকৈ আপোনালোকেও খাব পাৰে সঁচা কৈছে একদম ৰিকমেণ্ড কৰিছোঁ আৰু খায়ো চাগে বহুতে খায়ো চাগে তো যি নহয় আমাৰ আজি প্ৰথম ন এইটো সৰু আলু দি খাই পোৱা নাছিলোঁ আমি সৰু আলু খাই পোৱা নাছিলোঁ ভাল লাগিল ফেণ্টাষ্টিক লাগিছে মজা লাগিছে এতিয়া আৰু ভিডিঅ'টো কিন্তু আছে গুচি নাযাব ৰ'ব ৰ'ব বহুত দীঘল ভিডিঅ' ইমানো দীঘল নহয় দে অলপে কয় যি কয় নহয় ৰেলগাড়ী যায় ৰেলগাড়ীত আপুনি 2 নম্বৰ ডাব্বাটোহে পাইছে বাকী ডাব্বাকেইটা আছে আৰু পিছফালে ষ্টাইলৰ শেষ নাই কথা একদম যি ক'ব একদম তোৰ কি কাম এতিয়া থ্ৰেডিঙো কৰি দিব লাগিব মই এতিয়া আৰু পাতিয়া কৰি দিম ধুনীয়াকৈ সেইবিলাক ভালে পাওঁ মই কৰি পাইছেনে মজা পূৰা মতা কৰি দিম এতিয়া চাবি ঠিক আছে হ'ব এতিয়া কৰিম আজি আমাৰ আজি ফুৰিব যোৱা প্লেন আছে আমাৰ সেইকাৰণে কৰিম এতিয়া থ্ৰেডিং ন তো এতিয়া আৰু ক'ত ওলাই যাম আৰু এলাহ লাগিছে ওলাই নাযাওঁ
এটা চাচোন এবাৰ ঠিক আছে 20 টকা 2,000 years later. ভাত চাত খাই ট্ৰেডিং কৰি মেলি এনেকুৱা টোপনি মাৰিলোঁ নহয় দুইটাই আৰু এতিয়া আমাৰ সেইকাৰণে ওলাওঁতে দেৰিয়ে হ'ল পূৰা ৰেডি চেডি হৈ পেলাই এতিয়া আমি একদম ধুনীয়াকৈ ওলাইছোঁ আমাৰ এতিয়া আছে এখন বিয়া কাৰ বিয়া অফিচ তাৰ অফিচৰ তো আমি এতিয়া সেইকাৰণে বিয়াত যাব ওলাইছোঁ অকণমান দেৰি হ'ল দেৰি ইমানো হোৱা নাই বাৰু 6টামান বাজিছে চাগে 6:30 7টা বাজিল দেৰি হৈছে অলপ ঠিক আছে একো নাই তো এতিয়া যাওঁ আৰু টাটা গান চান লগা পিছে মোক কেনেকুৱা লাগিছে অকণমান জনাবচোন কিয় ফোন কৰি আছো গানটো কিবা এটা শ্বপিং মানে মোৰ কিবা এটা লগা আছিল সেইটো কিনি ল'লোঁ সেইটো ভালকৈ বেলেগ এটা ভিডিঅ'ত দেখুৱাম নহ'লে বহুত দীঘল হৈ যাব এই ভিডিঅ'টো ন বেলেগ এটা দেখাম এতিয়া বিয়া খাব যাওঁ চিট বেল্টটো লগাই লওঁ আমাৰ আগপলা গানটো শুনিছেনে নাই ৰাইজ স্পটিফাইটো আছে শুনিব কিন্তু ন স্পটিফাইত দিয়া হৈ গৈছে এবাৰ শুনি চাব কেনেকুৱা হৈছে ক'ব কমেণ্ট কৰিব কমেণ্ট প্লিজ আমি এতিয়া শুনি শুনি গৈ আছোঁ গাড়ীত পুৰা আমাৰ ঘৰৰ টাইমতে খাব আহিছোঁ ন টাইমটো ভাল হৈছে পুৰা টাইমত খালোঁ খাই মেলি অকণমান ফটো চটো উঠিলোঁ দৰাৰ লগত কথা পাতিলোঁ তাৰপিছত এতিয়া ঘৰ গৈ আছোঁ আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে কমেণ্ট এটা কৰি নিশ্চয় জনাব ইমান মৰম লগা কমেণ্ট আৰু এটা দি দিব যিহেতু ইমান মৰম লগা কমেণ্ট দিয়ে থাকে আৰু এটা দি দিব আমি বহুত বেছি উৎসাহ পাওঁ আৰু আপোনালোকৰ প্ৰত্যেকটা কমেণ্ট আমি পঢ়োঁ আৰু যিমান পাৰোঁ ৰিপ্লাই দিবলৈও চেষ্টা কৰোঁ তাৰে মাজত এটা দুটা যদি ৰৈ যায় বেয়া নাপাব যিহেতু একদম অকলে দিওঁ মানে মই ৰিপ্লাই দিওঁ বেছিভাগ টাইম তো সেইকাৰণে তো কেনেকুৱা পালে ভিডিঅ'টো চাই তো কমেণ্ট কৰিবই লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব লগতে আমাৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব পাহৰি নাযাব আন্ধাৰ হৈ গ'লেও পাহৰি নাযাব তো আজিলৈ আহিছোঁ নেকি বাই বাই পুৰা মুখখন মানে একদম চুপ থাকে আৰু তাৰপিছত ক'ব আৰু গোটেই দিনটো বকিছোঁ বুলি মই আজিলৈ আহিছোঁ বাই এভৰিৱান টেক কেয়াৰ অ'কে